পুনৰটা নতুন ব্লগলৈ স্বাগতম জনাইছো আৰু মই সদায় পাকঘৰৰ পৰা আৰম্ভ কৰাৰ দৰে হয় আপোনালোকে একদম আমনি নাপাব কাৰণ মাইকী মানুহবোৰ আপোনালোকে জানে বেছিভাগ যে পাকঘৰতে কাম মই এইমাত্ৰ স্কুলৰ পৰা আহি পালোহি আৰু মানে কি হ'ল মুনুক কলবলো ভাত বনাই নথবা কাৰণ ঠাণ্ডা ভাত একদম ভাল নালাগে তো আহি পেলাই পাইছোহি এতিয়া মই সেইকাৰণে পাকঘৰত আছো মই ভাত বনাইছো একচুয়ালি আগৰ ভাত আছিলে তথাপিতো এতিয়া নতুনকৈ মই বনাই ললো এফালে ডিম বইল কৰিছো আৰু এফালে দুটা মই বেঙেনা পুৰি আছো তাৰ পিছতে এয়া হৈছে বিলাহী আৰু এইটো মই ভাত পাতিলো হৈ গল ভাতটো এয়া আৰু এতিয়া মই পুৰিছো এফালে কেঁচা জলকীয়া মানে কেঁচা জলকীয়াটো যেতিয়া পুৰি পেলাই পিটিকা বনোৱা হয় নহয় খুব ভাল লাগে আসলতে মই পিটিকাৰ কাৰণে কৰি আছো এইখিনি এতিয়া ইয়াত কাটি দিছো কেঁচা ধনিয়া মানে কিমান ভাল লাগে আৰু কেঁচা ধনিয়া গন্ধ পালে খাওঁ খাওঁ লাগে তাতে ঠাণ্ডা দিনত গৰম গৰম ভাতৰ লগত পিটিকা আৰু মানে কি হয় বহুতে পিটিকাটো এক্সট্ৰাকে বনায় আমাৰ ঘৰৰ মানুহবোৰো তেনেকুৱা দেই বিলাহীটো বেলেগে বনাব লাগে আকৌ মানে বেঙেনাটো বেলেগে বনাব লাগে আলু আকৌ কণী হলেও বেলেগে বনাব লাগে কিন্তু আমাৰ কি হয় মুনু আৰু মোৰ মানে সদায় খাদ্য প্ৰণালী যিবোৰ আমি ভাল পাওঁ নহয় দুইজনীয়ে প্ৰায় একেবোৰ বস্তুকে ভাল পাওঁ সেইকাৰণে আমাৰ প্ৰব্লেমটো নহয় একেলগতে আজি সব পিটিকা বনাম আৰু এইটো কাৰণতে দিওঁ আপোনালোকক ৰেচিপি বুলি নহয় যেতিয়া এনেকৈ বনাওঁ নহয় আপোনালোকে পৰামৰ্শবোৰ দিয়ে বা কোনে কেনেকৈ বনাই খায় ৰান্ধি খায় সেইবোৰ দিয়ে নাই তেতিয়া আমি আকৌ নতুন এটা ৰেচিপি শিকি যাওঁ কেঁচা জলকীয়াকেইটাও পুৰি লৈছোঁ পিটিকা মানে কি হয় বহুতে আকৌ চামুচেৰে কৰে খাবলৈ বেয়া পায় বুলি আমিও বাৰু আলহী দুলহী আহিলে তেনেকৈয়ে কৰোঁ যেতিয়া কিন্তু ঘৰত খাবলৈ হয় পিটিকা যে পিটিকা আৰু একেবাৰে হাতেৰে কৰোঁ মানে এইবোলে মনুৱে বনাই থৈছিলে বইল দালি লগত ধনিয়া আৰু পিটিকা এফালে বন্ধাকবি আলু গাজৰ কিবা আছিলে নেকি মূলা চোলাও আছে হ'ব পাৰে মিক্স মটৰ দিয়া আছে মিক্স চব্জি মেইন বস্তু পিটিকা আৰু তাতোতকৈ মেইন বস্তু হৈছে যিখনত পিটিকা বনাই নহয় সেইখনত খাই তাই বহুত বেছি ভাল পায় লাগি থাকে যে সেইকাৰণে ঠিক আছে আমি এতিয়া খাই লওঁ মুনুৱে এবাৰ খালে বাৰু এবাৰ খাই আকৌ সদায় মোৰ লগত এবাৰ খাই তাই ভাত পানী খাই উঠিলোঁ মই বাচনকেইটা ধুলোঁ আৰু মানে এইফালে আমাৰ মুনুমায়ে কাপোৰ ভৰাই আছে আৰু এতিয়া অকণমান জিৰণি ল'ম তাৰ পাছতহে আকৌ আপোনালোকক লগ পাম আৰু মানে কি হয় বহুতে মোৰ ভিডিঅ'বিলাকত কৈ থাকে যে সঁচাকৈ হয় বহুত ধুনীয়া ধুনীয়া কমেণ্টো দিয়ে এটা কথা কয় যে বোৱাৰীজনীও ভাল হ'ব লাগিব বহু শাহুৱে হয়তো মেছেজ কৰে নেকি মই জনাত সঁচাকৈ হয় বোৱাৰীবোৰো ভাল হ'ব লাগিব আমাৰ মুনু সেই ক্ষেত্ৰত মানিব লাগিব মানে বহুত বেছি ভাল আৰু লগতে আৰু এটা কথা মাইকী মানুহবোৰ মানে ছোৱালীবোৰ বোলে পানীৰ দৰে যি পাত্ৰতে থয় সেই পাত্ৰৰে আকাৰ লয় গতিকে পাত্ৰৰ সেই আকাৰটো দিবও জানিব লাগিব দেই সেইটো আপোনালোকে জানিব এখন ঘৰৰ ছোৱালী এজনীয়ে সদায় ঘৰখন ভাঙিম বুলি নাহে ঘৰখন তৰিম বুলি আহে তাইক মাত্ৰ অকণমান সময় দিব লাগে যিখিনি সময়ত সকলোৰে লগত মানে মিলা প্ৰীতিৰে ভাৱৰ আদান প্ৰদানটো কৰিবৰ কাৰণে সুযোগ সুবিধা দিব লাগিব সকলোৰে মনবোৰ বুজি পাব লাগিব হয় নাই মানুহ হয় মই কি কওঁ গম পোৱা নাই এনেকৈ সেইকাৰণে গালখন অঁতাই থাকে এনেকৈ মৰমতে মৰম এনেকৈ সৰু ল'ৰা ছোৱালীক মাৰে যে এনেকৈ মৰমতে মৰম টুপুক টুপুক মানুহে এতিয়া ভাবিব যে এনেই কৈ আছে বুলি সঁচাকৈ এনেকৈয়ে কৰি থাকোঁ তাৰমানে কাণত কামোৰাটো এক নম্বৰ সেইটোতো আছেই চুমুটা খাওঁ বুলি ক'লে এনেকৈ কয় কাপোৰ কিছুমান নাই শুকোৱা ন ঢেৰ কাপোৰ ধুলা আকৌ আজি ঢেৰ কাপোৰ ধোৱা মানে কথা এটা হ'ল কালি মানে আমাৰ কি হ'ল পানী নাইকিয়া হ'ল কালিৰ পৰা আজিলৈকে গোট খাই থাকিলে নাই সেইটো কাৰণে তেনেকুৱা হ'ল আৰু চাব দেই আমাৰ ঘৰত কুকুৰ মেকুৰী একেলগতে থাকে এইবোৰ দুইটা একদম পুৰা টোপনি পটককৈ এফালে যাব লগা হ'ল আৰু একদম প্ৰথম আজি কাপোৰ উলিয়াইছোঁ দেই এই বছৰটোৰ আজি প্ৰথম কাপোৰ উলিয়াইছোঁ সোমাই থৈ দিয়া আছিলে অৱশ্যে ধুই পেলাই সোমাই থৈ দিয়া আছিলে তাকে পটককৈ মই গৈ আহোঁগৈ আমাৰ এখেতৰ লগত তো গৈ গৈ আপোনালোকক দেখুৱাম মইনো ক'লৈ ওলাইছোঁ ক'লৈ গৈছোঁ গৈ থাকোঁ এইডোখৰ হৈছে বালিঘাট আমি আহি বালিঘাট পালোহি এতিয়া গৈ আছোঁ শিমলুগুৰিলৈ সেইদিনা যে কাপোৰ এযোৰ লৈছিলোঁ সেই মুনুক চিলাবলৈ দি পঠিয়াইছিলোঁ এইটো ব্লাউজ তাকে চিলাব দিছিলোঁ নিবলৈ আহিলোঁ স্বজনদাইহে জানে আৰু কেনেকুৱা চিলাই দিছে কেঁচা জলকীয়াৰ উপৰিও মানে শুকান জলকীয়াটো খাই খুব ভাল লাগে মচমচীয়াকৈ ভাজি ল'লে আৰু ভাল লাগে ন একে জলকীয়া অলপ লৈ যাওঁ আৰু এতিয়া লৈছোঁ গৰম কাপোৰ আপোনালোকে দেখি আছে এইকেইদিন আমি যে কাপোৰৰ কালেকশ্যনবিলাক কৰি আছোঁ এইকেইখন কিনিছোঁ নতুনকৈ
আৰু এইকেইখন মানে আমি কাক দিম আপোনালোকে গম পাব অলপ ভিডিঅ'টো চাই থাকিব তেতিয়াই গম পাব এইখিনি ল'লোঁ এতিয়া লৈ পেলাই যাওঁ মানে কাপোৰৰ কালেকশ্যন এনেকৈ কৰি আছোঁ যিমান পাৰোঁ আৰু সহায় কৰিবলৈ চেষ্টা কৰিম আপোনালোকেও যিসকলে সহযোগ কৰিম বুলি ভাবিছে মোৰ মেছেজত আপোনালোকে ক'ব যাওঁ দেই ৰাতি ৰাতি এইবোৰ কাপোৰ কিনি পেলাই ঘূৰি ফুৰিছোঁ দুইজনে নিজলে নহয় একচুৱেলি এইবোৰ কাপোৰ আমি পদপথত থকা মানুহক দিম বুলি ভাবিছোঁ যিসকলে মানে ইমান ঠাণ্ডাটো এখন কাপোৰৰ কাৰণে চিন্তা কৰিব লগা হৈছে ঠাণ্ডাত কঁপি কঁপি থাকিব সেই তেনেকুৱা মানুহক ৰাতি দিমগৈ বুলি ভাবিছোঁ এটা তাৰিখত এতিয়াৰ পৰা গোটাই আছোঁ পুঁজিবালী বাইদেউ এগৰাকীয়ে এই কাপোৰ দিছে কালেকশ্যন কৰিব আহিলোঁ ইয়াতে এতিয়া আকৌ ঘৰলৈ গৈ থাকোঁ ইয়াৰ পৰা হৈ গ'ল আৰু এইজন আমাৰ ফুকন হেল্ল' কৈ দিয়া হেল্ল' ৰাতি ৰাতি ঘূৰি ফুৰিছোঁ বুলি সামাজিক কামত ঘূৰি ফুৰিছোঁ হেল্ল' গাইজ আহি গ'লোঁ বহুত বস্তু আনিছোঁ ধেই তুমি শুই আছিলা আকৌ সেইকাৰণে নুতুলিলোঁ ক'লৈ গ'লোঁ বুলি ভাবিছিলা ফোন কৰিছিলা যে এইঠে ক'ৰবালৈ গ'লোগৈ বুলি ভাবিলা নহয় গেলিবা যোৱা কথাটো অথনি কৈছিলে পাপাই এফালে লগ ধৰিছে বুলি মই কাৰোবাৰ মানুহৰ ঘৰলৈ গৈছে দেই আহি পাই মুখ হাত ধুলোঁ আৰু মুনুৱে এতিয়া একাপ গৰম গৰম চাহ দিছে সেই চাহকাপ খাই লওঁ এইখিনি সময়ত এনেও চাহকাপ খাই বহুত বেছি ভাল লাগে তাতে ফুৰি মেলি আহিছোঁ ঠাণ্ডাও অকণমান লাগিছে চাহকাপ খাই দিলে ভাল লাগিব আৰু আপোনালোকে খালে চাগে সকলোৱে হয়তো বাবলুৱে আমাৰ বিচনাত পৰি গেম খেলি আছে কি হ'ল খজুৱাইছে মুনু যে হাত ভৰিবোৰ ইমান খজুৱতি হৈছে নহয় প্ৰব্লেম অকল এইটোহে হৈছে অন্য প্ৰব্লেম নাই বাৰু তাকে মোক মাতি আনিলে ওচৰতে বহি আছোঁ চাওঁ ক'ত খজুৱাইছে মলম এটা দিছিলে বিশেষ একো কাম নহয় এবাৰ গ'লে আকৌ এইটোহে দেখুৱাব লাগিব ইমান খজুৱাই নহয় কালি ৰাতি 12টা বজাৰ পৰা 2:30টা বজালৈকে খজুৱাইছোঁ হ'ব মই পাকঘৰ যাওঁ মই যাওঁনে নালাগে তুমি মই পাৰিম মুনুৰ কাৰণে সদায় গাখীৰ লওঁ যে আজি মানে কি হ'ল গাখীৰ 1 লিটাৰ আহিলে 1 লিটাৰ কাৰণে তাই খালে বাকী অকণমান বোলো সোণটোক খাবলৈ দিওঁ বৰ ধুনীয়া গাখীৰ দেই একদম চামনি ফাটি আছে দেখিছে নাই একেবাৰে উতলিলে আকৌ খাবলৈ নোৱাৰি নহয় সেইকাৰণে অকণমান গৰম কৰিয়ে দি দিছোঁ অকণমান নহয় বাৰু উতল আহিবলৈ অলপহে থাকিলে সোণটো ভালকৈ দম আহিব ভালকৈ দৌ মাৰিব তুমি দৌ মাৰিবই নাজানা আকৌ মোৰ এইফালে ভাত বনাই হৈ গ'ল আজি কিন্তু আপোনালোকক অকল পিটিকাকে দেখাই আছোঁ কিন্তু কেলৈ দেখুৱাইছোঁ গম পায়নে এইখিনি হৈছে লাই শাক একদম কোমলীয়া কোমলীয়া লাই শাক আদা আৰু এফালে পিঁয়াজ আছে এইটো শুকান জলকীয়া মানে ভাজি পেলাই এনেকৈ দিছোঁ গুড়ি কৰি পেলাই আৰু আলু আজি এইটো পিটিকা খাম কিমান টেষ্টি লাগে গৰমে গৰমে খাই আপোনালোকে নাভাবিব আকৌ আজি অকল পিটিকাকে দি আছে বুলি এইফালে দাইল একদম তেল মাৰি পেলাই দাইল বনাইছোঁ অকণমান ধনিয়া দি এইকেইটা শুকান জলকীয়া আৰু এইফালে আছে শুকতি আজি আমাৰ এয়াই খানা আপোনাৰ মুনুমা উঠি আহিছে আৰু লাহে ধীৰে কাপোৰ চেঞ্জ কৰি পিনে কাপোৰটো ইগন'ৰ কৰিব তাই ভাগৰ ইগন'ৰ কৰিব মোৰো ইগন'ৰ কৰিব কথাটো হয় কি সদায় সন্ধ্যা এনেকৈ পিন্ধো নহয় তাৰপিছতে ৰাতিপুৱা ধুই দিওঁ আকৌ শুকাই থাকে নহয় বেলেগবোৰ বিচাৰিবলৈ টান পায় যিকেইটা ওলাই আৰাম লাগে যিকেইটা থাকে সেইকেইটাই পিন্ধো মানে তো আমি ভাতটো খাই লওঁ বুলি কওঁতে মোৰ মোবাইলটো চাৰ্জত দিব আছে গতিকে মই চাৰ্জত দি দিওঁ আৰু পুনৰ এটা নতুন ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এফালে সোণটো মুনু মই আমাৰ ঘৰখনৰ ফালৰ পৰা বাই বাই মোক দেখিছে এইজনী বাই বাই জয়